জয় হিন্দ সবৰমানে বিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেন্ট নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেন্ট আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেন্টৰ বাবে এটা ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ বহু ক্যান্ডিডেটে মোক যেহেতু খুদি আছিল যে আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ নতুন পদ কেতিয়া মুকলি কৰা হ'ব এটা আপডেট লৈ আহিছো এই আপডেটটো ভিডিওৰ জৰিয়তে সকলোবিলাকৰ ডিটেইলছ জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট সমূহ পাবলৈ হলে আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লওক বা টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে আমি ইতিমধ্যে মক টেষ্ট ষ্টাৰ্ট কৰিছো ফ্ৰীকে আৰু এডিআৰই বাবেও আপোনালোকে মক টেষ্ট ফ্ৰীকে দিব পাৰিব ইতিমধ্যে 17টা পাৰ্ট ইতিমধ্যে আমি মক টেষ্ট ইতিমধ্যে WhatsAppত দি দিয়া হৈছে যদি আপোনালোকে ফ্ৰীকে মক টেষ্ট দিব বিচাৰে আমাৰ WhatsApp গ্ৰুপত আপোনালোকে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ আপোনালোকে আপডেট অসম পুলিচৰ বা এডিআৰই মক টেষ্ট আপোনালোকে তাতে আমাৰ WhatsApp গ্ৰুপতে পাই থাকিব এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হৈ লওক এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ আপডেটটো আপোনালোকক এই ভিডিওৰ জৰিয়তে জনাবলৈ বিচাৰিছো তাৰে আগতে যদি অসম পুলিচৰ ৰিটেন এক্সাম বা এডিআৰই ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এখন ইবুক বনাইছো জেনাৰেল নলেজৰ আসাম পুলিচৰ সিলেবাছৰ ওপৰত এই ইবুকখন বনোৱা হৈছে ইয়াতে এই ইবুকখনত পাই 1240 প্লাস এমসিকিউ কোৱেশ্চন এনসাৰ আসামিজ ল্যাঙ্গুৱেজত আপোনালোকে ইয়াতে এই ইবুকখনত দেখিবলৈ পাব ইয়াতে বহু ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে পাই যাব যদি এই ইবুকখন লব বিচাৰে তেতিয়াহলে একেবাৰে কম মূল্য দিয়া হৈছে দাম হৈছে 70 रुपीस এই 70 रुपीस পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক লগালগ আপোনালোকক এই ইবুকখন WhatsApp যোগেদি PDF আকাৰে দিয়া হ'ব যদি লব বিচাৰে লৈ লওক একেবাৰে কম মূল্য দিয়া হৈছে পাই কোৱেশ্চন 1240 প্লাস এমসিকিউ কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব যদি লব বিচাৰে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ আপডেট 2022 চনৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা APF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবল ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ গ্ৰেড 1 এনেকুৱা ধৰণৰ হয়তো পদ মুকলি কৰা হৈছিল আৰু এই পদবিলাকৰ ইতিমধ্যে ট্ৰেইনিং শেষ হৈ গৈছে POP হোৱা নাছিলে পাসিং আউট পেড হোৱা নাছিলে এতিয়া ফাইনালি POP ডেট আহি গল 7 আগষ্ট 2024 ত এই পদবিলাকৰ POP হ'ব দেগাঁও আৰু দেগাঁওলৈ হয়তো আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আহিব তাতে হয়তো উপস্থিত থাকিব তাতে হয়তো ভাষণ দিব আমাৰ CM স্যাৰে আৰু তাতে হয়তো আপকামিং ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি বিষয় হয়তো তাতে আপোনালোকে আপডেট 7 আগষ্ট তাৰিখে হয়তো পাই যাব এটো বিষয় আপোনালোকে গম পালে আৰু লগতে বাজেটত ধুনিয়াকে স্পষ্টভাৱে লিখা আছে আপোনালোকে বাজেটখন ধুনিয়াকে আপোনালোকে এবাৰ চাব তাতে ধুনিয়াকে উল্লেখ আছে যে বন বিভাগত ফৰেষ্ট ডিপাৰ্টমেন্টত পাই 3000 পদ খালি হৈ আছে আৰু হে পদবিলাক এতিয়ালৈকে অহা নাই ইতিমধ্যে গম পাইছে হয়তো খুব কম দিনৰ ভিতৰতে হয়তো ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদ উলোৱা চান্স আছে 2024 ত নোলালে কি হ'ব 2025 চনৰ বাবে হয়তো ফৰেষ্ট ডিপাৰ্টমেন্টৰ পদ অহা খুবে চান্স আছে এতিয়া অসম পুলিচৰ অক্টোবৰ মাহৰ পৰা ফিজিক্যাল টেষ্ট হ'ব হে পদবিলাকৰ কাৰণে আপোনালোকে ভালকে তৈয়াৰী কৰক আৰু যোনসকল ক্যান্ডিডেটে নতুন হয় বা নতুন ভ্যাকেন্সি বাবে যদি অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে হয়তো নতুন বিজ্ঞাপন হয়তো অহা খুবে চান্স আছে আপোনালোকে ভালকে তৈয়াৰী কৰক ভালকে ফিজিক্যাল টেষ্ট কৰক ভালকে পঢ়ি থাকক হয়তো ভ্যাকেন্সি প্ৰত্যেক বছৰে নতুন পদ আহিয়ে থাকিব আৰু আপোনালোকে গম পাইছে যে 7 আগষ্ট 2024 ত POP পাসিং আউট পেড হ'ব তাতে আমাৰ CM স্যাৰ আহিব আৰু CM স্যাৰে হয়তো তাতে হয়তো আপকামিং নতুন ভ্যাকেন্সি বিষয়ে হয়তো আপোনালোকৰ কাৰণে হয়তো কিছু আপডেট আমাৰ CM স্যাৰে হয়তো দিব সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক আৰু আমাৰ যদি WhatsApp গ্ৰুপত এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক আমাৰ ভিডিও জয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ